টাইমত দৰ্শকসকল লৈ আহিছোঁ আন এটা বিশেষ বাতৰি আৰু পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু হাতী মানুহৰ সংঘাত এতিয়া তুংগত উঠিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ৰাণাই মাবিল গাঁৱত নিশা বৃহৎ হাতীৰ এটা জাকে তাণ্ডৱ চলায় আৰু লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ ধ্বংস কৰিলে শস্য পথাৰ আৰু বৰ্তমান সময়তো হাতীৰ জাকটোৱে চলাত কৰিছে বিস্তীৰ্ণ অঞ্চল হাতীৰ জাকটো খেদাত ব্যৰ্থ হৈছে বন বিভাগ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ এই তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ৰাণাই মাবিল গাঁৱত নিশা বৃহৎ হাতীৰ এটা জাকে তাণ্ডৱ চলায় লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ ধ্বংস কৰে শস্য পথাৰ বৰ্তমান সময়তো হাতীৰ জাকটোৱে চলাত কৰিছে বিস্তীৰ্ণ অঞ্চল হাতীৰ জাকটো খেদাত ব্যৰ্থ হৈছে বন বিভাগ বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই আছে এতিয়া পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ৰাণাই মাবিল গাঁৱত নিশা এই বৃহৎ হাতীৰ জাকে তাণ্ডৱ চলায় আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ দেখিবলৈ পাইছে কেনেদৰে এয়া ৰাস্তা পাৰ হৈছে এটা বৃহৎ হাতীৰ জাকে বনৰীয়া হাতীৰ জাকে এনেদৰে গাঁৱৰ মাজেৰে প্ৰৱেশ কৰিছে আৰু আতংকিত হৈ পৰিছে এতিয়া গাঁওবাসী এটা বৃহৎ হাতীৰ জাক আৰু দৃশ্য দেখুৱাইছোঁ ৰাইজে এনেদৰে খেদিবলৈ চেষ্টা চলাইছে হাতীৰ জাকটো আপোনাৰ 9:15 মান বজাত মানে সিফালে খুৰীয়ে ক'লে যে ভাইটি তুমি এটা কাম কৰিবা সাৱধান হোৱা হাতী যাব পাৰে তোমাৰ ঘৰত খেদি আহিলে খেদি আহোঁতে তেওঁলোকে ভাবিলে ইফালে খেদি নিওঁ আহি গ'ল ইফালে মোৰ ঘৰৰ ইফালে ফোনেদি কৈছে মোৰ মোবাইলখন মানে বেলেগে ফোন কৰিছে মোৰ মোবাইলখন মানে বিচনাৰ তলত আছিলে চাইলেণ্ট কৰি ৰাখিছোঁ মানে গাঁৱৰ মানুহে চবে ফোন কৰি আছিলে তাৰপিছত কি হ'ল যে মই মিছেছৰ মোবাইলটো মানে খুৰীয়ে ফোন কৰিছে ভাইটি তুমি এতিয়া পলোৱা হাতী সোমাই গ'ল তোমাৰ ঘৰত মই পলাব যেতিয়া দৰ্জাখন খুলিছো ইফালে হাতী ইফালে এই খৰিহঁতৰ মানে হেৰি কলগছ আছিলে গোটেই মানে চিঙি মেলি একেবাৰে একদম ধৰ ইফালে মানে চাবচোন ভিতৰলৈ কেনেকুৱা ৰাস্তা মেলিছে এইও ৰাস্তা তাৰপিছত আহি পেলাই ইফালে গুচি গ'ল তাৰপিছত কি হ'ল এইখিনি আহি মানে লগাই দিলে ঢাক কৰি নহয় লগোৱাৰ পিছত মানে ভাগিন এজনী ইয়াতে শুই আছিলে মই মানে হঠাৎকৈ আহি মুখটো মানে চেপি পেলাই ক'লোঁ জল্দিটো পলাই এনে মাৰি দিব তোক হাতীয়ে দিয়া লৈ গ'লোঁ নিজৰ ৰুমতে ৰাখি দিলোঁ ৰখাৰ পিছত এতিয়া ওলাব নোৱাৰোঁ এতিয়া মানে কি ক'ব আৰু মই সেইটো আৰু বিশেষকৈ মোৰ যিটো গাঁও আছে এইটো মানে আপোনাৰ ঘৰবিলাক বহুত কমকৈ এক জেগাত একটা দুইটা কম আছে গতিকে তেওঁলোকে সুবিধা পায় আৰু আমাৰ ইয়াত যিবিলাক উপাৰ্জনৰ মূল আধাৰ আছে এইটো আমাৰ কুঁহিয়াৰ খেতি আছে কুঁহিয়াৰ খেতিৰ পৰা মানুহৰ মানে জীৱিকা পালন হয় গতিকে আমাৰ ঘৰৰ চাৰিওনিঙত মানে কুঁহিয়াৰ খেতি আছে তেওঁলোকে ইয়াত মানে থাকিবলৈ সুবিধা পায় আৰু সন্ধিয়া হ'লে সন্ধিয়া ভাগত তেওঁলোকে যাহা তাহা ওলাই যায় আৰু ধৰক তেওঁলোকৰ গ্ৰুপ আছে 100 পৰা 150 লৈকে তেওঁলোকে 3টা 4টা গ্ৰুপত বিভক্ত হৈ আৰু বিভিন্ন মানুহৰ ঘৰত গৈ তেওঁলোকে আতংকৰ সৃষ্টি কৰে গতিকে আজিৰ দিনত মানুহে নিজৰ জীৱনক লৈ প্ৰায় চিন্তিত আছে তেওঁলোকৰ ৰক্ষাৰ কাৰণে তেওঁলোকৰ জীৱনৰ ৰক্ষাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ আমাৰ ইয়াত মাননীয়
নিযুক্ত আপোনাৰ MSc মহোদয় আছে তেওঁলোকৰ দ্বাৰা ৰাইজক মানে সুৰক্ষা প্ৰদান কৰাৰ যাতে তেওঁলোকে আগভাগ লৈ